সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বাক্সাৰ জালাহত হিমলা আৰক্ষী থানাৰ উদ্যোগত অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত উদযাপন কৰা হয় শিশু অধিকাৰ সপ্তাহ 2024। এই উপলক্ষে বাক্সাৰ জালাহস্থিত ডাক্তৰ অনন্ত একাডেমীত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বাক্সাৰ হালবাৰী মহকুমা আৰক্ষী বিষয়া সুধন্য শুক্লবৈদ্যই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ডাক্তৰ অনন্ত একাডেমীৰ অধ্যক্ষ ভৱেশ শৰ্মাই সভাপতিত্ব কৰা উক্ত সভাত হিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গগৈ, জালাহ আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া গায়ত্ৰী গগৈ, জালাহ উন্নয়ন সমিতিৰ সভাপতি সত্যজিৎ দাস আদিৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু 2 শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। শিশু মিত্ৰ প্ৰগ্ৰেম আমাৰ আজি আয়োজন কৰা হৈছিলে আজি জালাহৰ ডক্তৰ অনন্ত একাডেমীত। আজি আমাৰ এইটো আসাম পুলিচৰ আমাৰ হেডকোৱাৰ্টাৰ পৰা এইটো নিৰ্দেশ দিয়া হৈছিলে যে আমি এসপ্তাহজোৰা এটা আমি চাইল্ড ৰাইটছ উইক হিচাপে আমি পালন কৰিম। সেইটো আমাৰ 14 তাৰিখৰ পৰা 14 নৱেম্বৰ যিহেতু চিলড্ৰেনছ ডে হয় সেইদিনাৰ পৰা আমাৰ আৰম্ভ হৈছে গোটেই অসমত। আৰু তেনেকৈ আসাম পুলিচ হেডকোৱাৰ্টাৰত 14 তাৰিখে এনেকৈ আয়োজন কৰা হৈছে। তেনেকৈ আমাৰ আয়োজন কৰি থকা হৈছে আৰু আজি 17 তাৰিখে আমাৰ BTADৰ যিমানকেইটা ডিষ্ট্ৰিক্ট আছে গোটেই ডিষ্ট্ৰিক্টতে আমাৰ এই প্ৰগ্ৰেমটো আয়োজন কৰিবলৈ আমাক নিৰ্দেশ দিয়া হৈছিলে। সেই মৰ্মে আমি আমাৰ চিমলা থানাৰ আণ্ডাৰত আমাৰ জালাহ আমাৰ অনন্ত একাডেমী ডক্তৰ অনন্ত একাডেমী ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ। আমি ইয়াত বহুতো ছাত্ৰ ছাত্ৰী এখন স্কুলৰ বহুতো আজি যিহেতু দেওবাৰৰ দিনাও আজি গোটেই ছাত্ৰ ছাত্ৰী ইয়াত আজি উপস্থিত আছে। তেওঁলোকক আমি শিশু বিষয়ে যিখিনি তেওঁলোকৰ যোনখিনি অধিকাৰ, অকল শিশুসকল অধিকাৰ ধৰি লওক আমাৰ ৰাইট টু এডুকেশ্যনে নহয়, তাৰ উপৰিও যিমানখিনি অধিকাৰ আছে তেওঁলোকৰ সেই অধিকাৰৰ ওপৰত তেওঁলোকক আমি সজাগতা কৰাইছোঁ। তেওঁলোকক আমি কিছুমান তথ্য দিছোঁ, ইনফৰ্মেশ্যন দিছোঁ, তেওঁলোকক আমি কিছুমান ইনফৰ্মেশ্যন দিছোঁ যাতে তেওঁলোকে আমি জানো যে আজি উঠি অহা শিশু দেশৰ ভৱিষ্যত। সেইকাৰণে তেওঁলোকে আজি যদি এইবোৰ কথা জানে ভৱিষ্যতে তেওঁলোকে বহুত ভাল মানুহ হ'ব পাৰিব আৰু তেনেকৈ আমাৰ এখন সমাজখনৰ এখন ভাল শৃংখলাবদ্ধ এখন সমাজ আমি গঢ়িবলৈ আমি সক্ষম হ'ম। তেনেকৈ আমি কত বুলিয়ে নহয়, যিখিনি আমাৰ ধৰি লওক সমাজত যিখিনি আজিৰ বিশৃংখল যিখিনি কিছুমান হৈ আছে পৰিস্থিতি ধৰি লওক সেই বিষয়ে আমি তেওঁলোকক সজাগতা কিছুমান হেৰি কৰিছোঁ, জ্ঞান দিয়া হৈছে তেওঁৰ ওপৰত যাতে তেওঁলোকে কেনেকুৱাখিনি এই আজিৰ যুগত ধৰি লওক যিহেতু ডিজিটেল মিডিয়া এতিয়া এইটো ইমান ডিজিটেলাইজ সময়ত কেনেকুৱা ধৰণৰ তেওঁলোকে মানে কিছুমান সজাগ হ'ব লাগিব তাৰ ওপৰত আমি কিছুমান কথা কোৱা হৈছে। আমাৰ SDPO চালবাৰী ছাৰো উপস্থিত আছে, CI চিমলা ছাৰ উপস্থিত আছে, আমাৰ জালাহৰ IC আউটপোষ্টৰ পেট্ৰলিং পষ্টৰ IC উপস্থিত আছে, বিশিষ্ট আৰু আমাৰ এইটো অঞ্চলৰ শিক্ষক আগতে প্ৰাক্তন শিক্ষক উপস্থিত আছে। আমাৰ এওঁ হৈছে আমাৰ এইখন বিদ্যালয়ৰ প্ৰিন্সিপাল এওঁ, আৰু আমাৰ হেৰিও আছে জালাহৰ ICও আছে। হয়, আমাৰ গোটেই অসম জোৰাই কাৰ্যসূচীটো আমাৰ জিলাত হয়। আমাৰ জিলাত আজি আমাৰ যিহেতু 6খন থানা আছে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত, সেই 6খন জিলাৰ আমাৰ চবতে আজি অনুষ্ঠিত 6খন থানাৰ আমাৰ চবতে আজি অনুষ্ঠিত কৰা হৈছে। আজি আমাৰ বাক্সা ডিষ্ট্ৰিক্টত আজিৰ দিনটোৱে আজি বাক্সা জিলা পুলিচ প্ৰশাসনৰ ফালৰ পৰা মোক জনালে যে আজি পুলিচ প্ৰশাসনৰ ফালৰ পৰা শিশু সুৰক্ষাৰ ওপৰত এটা সজাগতা সভা আয়োজন কৰিব লাগে। সেই মৰ্মে আমি ইয়াত আজি সজাগতা সভাৰ আয়োজন কৰিলোঁ। সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলে সহযোগ কৰিছে আৰু ৰাইজৰ সহযোগো যথেষ্ট সন্তোষজনক। আচলতে তেখেতসকলে যিটো অনুষ্ঠান আজি আয়োজন কৰিছে বা পুলিচ প্ৰশাসনৰ ফালৰ পৰা যিটো অনুষ্ঠান ইয়াত আয়োজন কৰিলে অতিকে তাৰমানে আচলতে প্ৰশংসনীয় আৰু সময়োপযোগী। এনেকুৱা সময়ত ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ 18 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীসকলক শিশুসকলক কিছুমান বিশেষ বিষয় তেওঁলোকে আজি ইয়াত অৱগত কৰিছে আৰু সেই বিষয়বিলাক তেওঁলোকে ক'ব নোৱাৰাকৈ কেতিয়াবা কিছুমান অসামাজিক কাম বা ক'ব নোৱাৰাকৈ কিছুমান এনেকুৱা ধৰণৰ কিছুমান কামত তেওঁলোকে ব্ৰতী হৈ পৰে যিটো এটা সময়ত তেওঁলোকে মানে সেইটো এৰাব নোৱাৰা হয়, যাৰ পৰিণতিত তেওঁলোকে হয়তো মানে নিজৰ জীৱনৰ লক্ষ্যৰ পৰা তেওঁলোকে বিচৰিত হৈ যায়। আৰু এনেকুৱা কাৰণত আজি তেওঁলোকে সুন্দৰভাৱে তেওঁলোকক বুজাইছে যে আচলতে মোবাইল ফোনত কেনেকৈ কিছুমান মানে ইণ্টাৰনেট বা মোবাইল ফোন এইবিলাকত তেওঁলোকে কেনেকৈ কিছুমান পাকচক্ৰত সোমায় আৰু এই পাকচক্ৰত সোমাই তেওঁলোকে কেনেকৈ অসামাজিক কামত লিপ্ত হয়, এনেকুৱা ধৰণৰ আৰু কিছুমান অসামাজিক কামত লিপ্ত হৈ তেওঁলোকে সেইবিলাক এৰাব নোৱাৰা হয়, যেনে ড্ৰাগছৰ বা অন্যান্য বিভিন্ন ধৰণৰ অসামাজিক কাম। আৰু তাৰ বিপৰীতে আইনগত যিটো ব্যৱস্থা
যে এই যিটো হিংসা বা নিৰ্যাতন এইবিলাকৰ ওপৰত যিটো ব্যৱস্থা সেইবিলাক ব্যৱস্থাৰ আইনীগত যিটো ব্যৱস্থা আছে সেইবিলাকো তাৰমানে সুন্দৰভাৱে ব্যাখ্যা কৰিছে গতিকে আচলতে মই যথেষ্ট মানে ভাল লাগিছে তেখেতসকলে ইমান সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলক ইয়াত গোট খুৱাই তেওঁলোকক যথেষ্ট মানে এটা জ্ঞান দিবলৈ চেষ্টা কৰিছে আৰু অধিকাৰৰ লগতে তেওঁলোকৰ কৰ্তব্য সম্পৰ্কেও যথেষ্ট জ্ঞান দিছে গতিকে এনেকুৱা ধৰণৰ সুন্দৰ পদক্ষেপৰ কাৰণে আচলতে মই আদৰণি জনাইছোঁ আৰু ভৱিষ্যতে অসম পুলিচ প্ৰশাসনে আজি যি পদক্ষেপ লৈছে তেনেকুৱা পদক্ষেপবিলাক অব্যাহত ৰাখিলে এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব বুলি আশা কৰিব পাৰি এটা অৰ্গেনাইজেশ্যন হৈছে আৰু এইটো অৰ্গেনাইজেশ্যনটো হৈছে এটা NGO আৰু আমাৰ আসাম পুলিচৰ মিলি পানি এটা অৰ্গেনাইজেশ্যন আৰু NGOটো হৈছে উৎসাহ বুলি এটা NGO আছে তেওঁলোকে কি কৰে মানে চাইল্ড ৰাইটছ প্ৰটেকশ্যন চাইল্ড ৰাইটছ শিশুৰ সুৰক্ষা কেনেকৈ দিব লাগে বা শিশুৰ লগত জড়িত যিকোনো এটা ইছ্যু তেওঁলোকে সেই তাৰ ওপৰত কাম কৰে আৰু সেই শিশু মিত্ৰ এটা ৰিচোৰ্চ চেণ্টাৰ বুলি SMRC বুলি যাক কওঁ আসাম পুলিচ আৰু উৎসাহ যোনটো ফাউণ্ডেশ্যন আছে যিখিনি আচৰণ হৈ আছে বা যিকোনো এক্ট হৈ আছে সেই এক্টখিনি তেওঁলোকে আমি কেনেকৈ কাৰণ কিয় যেতিয়াই চাইল্ড ৰাইটছ আহি যায় তেতিয়াই মানে বহুত ভেৰি চেঞ্চিটিভ সেইটো কাৰণে টেকেল কৰিবৰ কাৰণে আমি কিছুমান উই হেভ টু ফ'ল' চাম প্ৰচিডিউৰ্ছ আৰু সেই প্ৰচিডিউৰ্ছখিনি ফ'ল' কৰিবৰ কাৰণে বা আমি হোৱাট একশ্যন শ্বুড বি টেকেন কি একশ্যন ল'ম সেইখিনি বিষয়ে কৰিছিলে আমাৰ আসাম পুলিচ হেডকোৱাৰ্টাৰ ফালৰ পৰা এটা মানে ইনিচিয়েটিভ লোৱা হৈছিলে যে ফ্ৰম দ্য বিগিনিং অফ ডেট মিনছ ফ্ৰম 14 নৱেম্বৰ আমি 1 উইক চিলড্ৰেনছ ৰাইটছ উইক হিচাপে আমি চেলিব্ৰেট কৰিম